গুড আফটাৰনুন ফ্ৰেণ্ড, ভাত হ'লনে সকলোৰে? আজি মই এয়া কচু মাছেৰে আঞ্জা বনাবলৈ ওলাইছো। এনেদৰে কচুখিনি মই এৰুৱাই লৈছো আৰু এইফালে জলকীয়া, নহৰু এৰুৱাই থৈ দিছো মই। তাৰপিছতে এয়া পিঁয়াজ, এটা শুকান জ্বালা লৈ লৈছো। আপোনালোকে কেনেকে বনাই বাৰু কচু মাছৰ আঞ্জাখন? ঔটেঙা থাকিলে ভাল লাগে, ঔটেঙা নাই। এয়া আমাৰ টিকলাজনী দেখিছেনে কেনেদৰে খেলি আছে, তাক মোৰ ওচৰতে ৰাখি থৈছো। আৰু এইফালে মই আঞ্জাখন বহাবলৈ ওলাইছো। কেইটামান পাঁচফোৰণ দিছো, শুকান জলকীয়া আৰু পিঁয়াজ চম্ভাৰত এইখিনি দিছো। তাৰপিছতে নহৰু, জলকীয়া পিচি থৈছিলো যে সেইখিনি দিম বাৰু। আৰু মই কিন্তু কচু আঞ্জাত গৰম পানীহে দিওঁ দেই, ঠাণ্ডা পানী নিদিওঁ দেই ফ্ৰেণ্ডসকল। গৰম পানী দিলেহে মানে ধৰা চান্সটো নাথাকে, মোৰ ভয় লাগে কচুটো ধৰিবৰ কাৰণে। আৰু এইফালে মোৰ কচুৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু দুপৰীয়াৰ সাজ এনেদৰেই খাব লাগিব আজি বাৰু। বাই বাই ফ্ৰেণ্ড।